নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ৰাতিপুৱাৰ টিফিনলৈ আহিলোঁ। এয়া ল'ৰাই আহিলোঁ আজি বেলেগ এটা কিবা টিফিন লৈ যায়, সেইকাৰণে এয়া সৰু সৰু মাকৈ দিছিলে, সেইখিনি ধুনীয়াকৈ মিহিকৈ কাটি ল'লোঁ আৰু অকণমান তেল গৰম হোৱাত জিৰা ফুটাই ল'লোঁ। তাতে পিঁয়াজ, শুকান জলকীয়া, অকণমান নিমখ দি এইখিনি অকণমান সময় ভাজি লওঁ। ভাজি লৈ মেলি সেই যে মাকৈখিনি কুটি থৈছিলোঁ, সৰু সৰু মাকৈখিনি সেইখিনি ইয়াতে দি দিলোঁ। গোল গোলকৈ সৰু সৰুকৈ পাতল পাতলকৈ কাটি লৈছোঁ আৰু এইখিনি ইয়াত দি মেলি অকণমান সময় লৰাই দিম, কাৰণ নিমখটো দিয়াই হৈছে, নিমখ দিব নালাগে। আৰু এয়া তাৰপিছত অকণমান দিলোঁ চাট মছলা দি মেলি এইখিনি ধুনীয়াকৈ লৰাই লৈ তাতে দিলোঁ এটা আলু পিটিকি আৰু এয়া অৰেগেনো অকণমান দি দিলোঁ। অৰেগেনোটো দিলে যে খাবলৈ বহুত টেষ্টি হয় আৰু গোন্ধটো এটা বেলেগ গোন্ধ ওলাই, খাবলৈ বহুত ভাল লাগে, সেইকাৰণে অকণমান অৰেগেনো দিলোঁ। এয়া আমাৰ ভাজিখিনি ৰেডি হৈ গ'ল। এতিয়া মই এখন ৰুটি ভাজি ল'লোঁ দি ধুনীয়াকৈ। তাৰপিছত এয়া অকণমান এয়া এইটো যে ভাজিছিলোঁ সেই ভাজিখিনি ইয়াতে দি অলপমান বেছি হ'ল, নমাই লৈ ৰ'ল কৰিব অসুবিধা হৈছিল, ৰ'ল কৰি ল'লোঁ এখন ৰুটি। এতিয়া ধুনীয়াকৈ তাৰ টিফিন ৰেডি হৈ গ'ল। এটা দিলোঁ পাও ভাজি বাটাৰে দি ধুনীয়াকৈ ভাজি মেলি, আৰু এয়া আমাৰ টিফিন ৰেডি হৈ গ'ল। আৰু ল'ৰাই এয়া পাও ভাজি খাই আছে, মোমায়েকে আনি দিছিলে পাও ভাজিটো, মই ঘৰত বনোৱা নাই। ধুনীয়াকৈ দি তেতিয়া খালে। আৰু তাৰপিছত আমি ল'ৰাক স্কুলত থৈ আহি অলপ ফুৰিব গৈছিলোঁ। এয়া পাবই চাওকচোন ইমান ভাল পাইছে নহয়, ই ফুৰি থাকিব বহুত ভাল পায় আৰু এনেকৈ তাই ধুনীয়াকৈ খেলি আছে আৰু কথা পাতি পাতি আহি আছে। সি এনেকৈ যে থাকিলে বহুত ভাল পায়, কথা পাতি বহুত ভাল পায়। এয়া চাওকচোন হাঁহি কি তাৰ, আৰু তাৰ লগত খেলিও ভাল লাগে। তাক মানে যিকোনো কথা সুধি থাকিলে যে কৈ থাকে, সেইকাৰণে শুনিও ভাল লাগে। আৰু এয়া মাকে ঘৰলৈ যাবলৈ মাতি আছে, তাই ঘৰত নাযায় হেনো, মোৰ লগত যাব, আৰু সেইকাৰণে দৌৰি দৌৰি আহি আছে। আৰু চাবচোন তাক মাকে সেইফালে মাতিব, সি ঘৰত নাযায়, মোৰ লগতে যায় হেনো। আৰু এনেকৈ তাৰ লগত অলপ সময় টাইম পাছ কৰোঁ, ভাল লাগে। ল'ৰাক থৈ অহাৰ পিছত মই মানে অকলে হৈ যাওঁ, সেইকাৰণে তাই আহিলে মোৰ ভাল লাগে, কাৰণ তাৰ লগত খেলি থাকিও ভাল লাগে আৰু তাই যে ইমান কথা পাতি থাকে, কথাবিলাক মৰম লগা যে, শুনিও ভাল লাগে। আৰু এতিয়া মাকে ঘৰলৈ মাতিছে, সি নাযায়, সেইফালে মোৰ লগত যায় হেনো। এতিয়া ধুনীয়াকৈ মাকে মাতি আছে, সি নাযাওঁ বুলি কৈ কিনে মোৰ লগত দৌৰ দিব, চাবচোন। মই সুধিলোঁ তুমি ক'ত যাবা, ঘৰলৈ যাবানে আমাৰ ঘৰলৈ যাবা, আমাৰ ঘৰলৈ যায় হেনো। এনেকুৱা দৌৰ দিব নহয়, সি মানে মস্ত ভাল পায় আৰু এনেকৈ থাকিবলৈ, আৰু মোৰো ভাল লাগে তাই আহিলে। আৰু সোমাই আহি আমাৰ ঘৰৰ সন্মুখত এডাল আম গছ আছে, আম গছডাল দেখিয়ে তাই সুধিব, মামী আপোনালোকৰ গছত আম আছেনে নাই, মই আম খাম, এনেকৈ সুধিছে। মই ক'লোঁ আজি এইবাৰ আমাৰ গছত আম নাই নহয়, তুমি কি খাবা, আম খাবলৈ মন গৈছে নেকি, অঁ বুলি ক'লে। তাৰপিছত মোৰ আনি থোৱা ঘৰত আম আছিলে, কিনি আনি থোৱা, তাক ধুনীয়াকৈ কাটি দিলোঁ, ধুনীয়াকৈ খালে। সেইখন ভোকো লাগিছিল চাগে, খোজকাঢ়ি আছিল যিহেতু বহুত সময়, সেইকাৰণে ধুনীয়াকৈ এটা আম খাই মেলি তাৰপিছত সি ঘৰলৈ গুচি গ'ল।